বটদ্ৰত পুনৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰবঞ্চনাৰ জাল, লাখ লাখ টকা আত্মসাতৰ অভিযোগ। মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে যিমানে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰক কিয় আজিও গ্ৰাম্য অঞ্চলত পিয়াপি দি ফুৰিছে একাংশ প্ৰবঞ্চকে। এইবাৰ প্ৰবঞ্চকৰ লক্ষ্য গ্ৰাম্য অঞ্চলৰ খুচুৰা সাধাৰণ ব্যৱসায়ী। প্ৰবঞ্চকৰ জালত ভৰি দি আৰক্ষী দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হৈছে এইগৰাকী গেলামাল দোকানী মহিলা। এই লোকজনলৈ মন কৰক, দেখাত সাধাৰণ যেন লগা এও এজন ভুৱা বেংকৰ মুৰব্বী। নাম তেওঁৰ ইলিয়াছ। অভিযোগ অনুসৰি এইগৰাকী ইলিয়াছে শাকিল ছেল্ফ হেল্প গ্ৰুপ নামৰ বিত্তীয় প্ৰতিষ্ঠান খুলি গ্ৰামাঞ্চলৰ খুচুৰা দোকানীৰ পৰা অধিক মুনাফা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে দৈনিক আদায় লৈছে হেজাৰ হেজাৰ টকা। এইগৰাকী ব্যৱসায়িক বছৰেকৰ মূৰত প্ৰায় ৮০,০০০ টকা প্ৰদানৰ নিশ্চয়তা দি বিত্তীয় প্ৰতিষ্ঠানৰ গৰাকী ইলিয়াছে দৈনিক ২০০ টকাকৈ আদায় লৈছিল যদিও আজি নিৰ্ধাৰিত সময় উকলি যোৱাৰ প্ৰায় ৩ মাহ পিছতো উক্ত ধন আদায় নিদি তেওঁ ৰচনা কৰিছে প্ৰবঞ্চনাৰ ন কৌশল, যাৰ বাবে ইতিমধ্যে মহিলাগৰাকীয়ে প্ৰবঞ্চক ইলিয়াছৰ বিৰুদ্ধে বটদ্ৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। প্ৰশ্ন হয়, মহিলাগৰাকীয়ে নিজৰ গাঁঠিৰ ধন ঘূৰাই পাবলৈ সক্ষম হ'বনে? আৰক্ষীয়ে ভুৱা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সময়ত হ'ব সেয়া লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰ লাইভ। মই ইয়াতে দোকান দিছোঁ, দোকানৰ নামত এটা বহি খুলিছোঁ। পাৰ ডে মাজত ২০০ টকাকৈ মই জমা দিওঁ। জানুৱাৰী ২৩ তাৰিখৰ পৰা জমা থৈছোঁ আৰু এইবাৰ জানুৱাৰী ৩০ তাৰিখে ১ বছৰ হৈ গ'ল। মেচিয়ৰ থৈছে, টকাটো দিব বুলি এতিয়ালৈকে দিয়া নাই। কোনে দিয়া নাই? ইলিয়াছে। কিহৰ বহি খুলিছে? নাজানো, বহিয়ে এনেকৈ খুলিছে। এইটো গোটৰ তৰফৰ পৰাও নহয়, একোৱে নহয়। এইটো মানে আমি কি কৈছিলে, কিহৰ কাৰণে খুলিছিলে? মই এইটো কাৰণে খুলিছোঁ, মই জমা থৈছোঁ যে ১ বছৰ পিছত মোৰ ৮০,০০০ টকা দিব, পিছত মই দোকানৰ মাল বস্তু কিনিম, অলপ হেৰি মোৰ মেডিচিনৰ পইচাটো অলপ ওলায়, মেডিচিনটো মই ইয়াৰ পৰা মানে পইচাটো ওলায়। কিন্তু এতিয়া আপোনাক হেৰি নিদিয়ে না, পইচাটো দিয়া নাই। ঘৰত গৈছিলোঁ, ঘৰৰ মানুহ ইলিয়াছৰ মাক দেউতাকো অপমান কৰিছে মোক। আৰু এতিয়া অকল আপোনাৰ লগতে হৈছে না আৰু মানুহৰ লগত তেনেকুৱা হৈছে? আৰু বহুত মানুহৰ লগত হৈছে। মানুহ একদম বহুত ভিখাৰী বনাই দিছে। ইলিয়াছৰ ঘৰ ক'ত? ইলিয়াছৰ ঘৰ ভেৰবেৰী। তেওঁ কি কৰে? এনেই সুদৰ টকা লগাই, সুদৰটো টকা লগাই। মই থানাত বৰদোৱা থানাত এজাহাৰ কৰিছোঁ। এতিয়া নাজানো, এতিয়া পুলিচে কি কৰে। মই টকাটো এতিয়ালৈকে পোৱা নাই। আৰক্ষীয়ে ব্যৱস্থা লোৱা নাই নেকি? এতিয়া নাজানো, লোৱা নাই নেকি, সেইটো মই ক'ব নোৱাৰোঁ। মুখ্যমন্ত্ৰীক কি ক'ব? এতিয়া মই এইটোৱে কওঁ যে মোৰ নিচিনা মানুহক এনেদৰে এনেকুৱা নহয়, দুৰ্দশা নহয়। দুখীয়া মানুহে এইবিলাক হয় না। এতিয়া মই ধৰক, এতিয়া মই পইচাটো পোৱা নাই, মেডিচিন আনিব নোৱাৰোঁ, মোৰ হাজবেণ্ডৰ চাকৰিও নাই, ১,০০০ পেঞ্চনো এতিয়া পোৱা নাই। এতিয়া বহুত অসুবিধাত হৈ আছে। এতিয়া মই এইটোৱে কওঁ। কিমান টকা নিছিলে আপোনাৰ? কিমান টকা নিছে আপোনাৰ? মই পাৰ ডে ২০০ টকাকৈ থৈছোঁ। ১ বছৰত ৮০,০০০ টকা হয়। ৮০,০০০ টকা বুলি দিব। সেইটো দিয়া নাই? নাই দিয়া, ৩ মাহ হৈ গ'ল, দিয়া নাই। ৮০,০০০ টকা দিব বুলি আপোনাক কৈছে? এই কৈছে ৮০,০০০ টকা হ'ব। হয়ো হিচাপ কৰি চাইছোঁ আমি ৮০,০০০ টকা। তাৰমানে এইটো তেওঁলোকে যে নিছিলে, সেইটো কি এনেই ভুৱা বেংক নেকি? বেংক নহয়, এইবিলাক টকা নি পেলাই সিহঁতে সুদত লগাই টকা। সিহঁতে সুদত লগাই টকাটো।